নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহি আছে পবিত্ৰ শাওণ মাহ। শাওণ মাহটো মহাদেৱৰ মাহ। এই মাহত মহাদেৱক পূজা পাতল কৰা হয়। এই বছৰৰ শাওণ মাহত মহা সংযোগ ঘটিব। এইবাৰ শাওণ মাহৰ প্ৰথম দিনটো পৰিছে বুধবাৰ। বুধবাৰৰ দিনটো বিপদ বিঘিনি নাশক বাবা গণেশক পূজা কৰা হয়। বুধবাৰৰ দিনটো বাবা গণেশৰ নামতেই উৎসৰ্গিত দিন। বাবা গণেশ হৈছে দেৱলোকৰ প্ৰথম পূজ্য দেৱতা আৰু মহাজ্ঞানী দেৱতা। মাতা পাৰ্বতী আৰু ভগৱান মহাদেৱ হৈছে বাবা গণেশৰ পিতৃ আৰু মাতৃ। আনফালে শাওণ মাহটো মহাদেৱৰ মাহ। শাওণ মাহৰ প্ৰথম দিনটোত মহা সংযোগ হৈ বাবা গণেশ আৰু মাতা লক্ষ্মীৰ কৃপাত ছয় ৰাশিৰ জীৱনলৈ মহা সৌভাগ্য আহিছে। আৰু তেওঁলোকৰ ইমান সৌভাগ্য আহিছে, তেওঁলোকে ধনৱান হোৱাৰ সুযোগ পাইছে। বাবা গণেশৰ লগতে মাতা লক্ষ্মীৰ পৰম কৃপা পাব আজিৰ ভিডিঅ'ত কোৱা ছয় ৰাশিৰ ব্যক্তিয়ে। যেতিয়া কোনো ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা পৰে, তেতিয়া সেই ৰাশিৰ ব্যক্তি ধনৱান হয় আৰু সম্পদশালী হয়। আনফালে বাবা গণেশ হৈছে বিপদ বিঘিনি নাশৰ দেৱতা। শাওণ মাহৰ প্ৰথম দিনটো বুধবাৰ পৰিছে বাবেই বাবা গণেশৰ কৃপাত এই দিনটোৰ পৰা এই ছয় ৰাশিৰ বাবে কোনো বাধা বিঘিনি নাইকিয়া হ'ব। লগতে মাতা লক্ষ্মীৰ পৰম কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত এই ছয় ৰাশিয়ে কোনো ধৰণৰ ধন সম্পৰ্কীয় সমস্যা নাপায়। আনফালে বাবা গণেশৰ কৃপাত এই মাহৰ প্ৰথম দিনটোৰ পৰাই এই ছয় ৰাশিৰে মাতা লক্ষ্মী আৰু বাবা গণেশৰ সংযোগত মাহটোৰ ভিতৰতে ধন টকা পইচাৰ ক্ষেত্ৰত এক শক্তিশালী স্থিতিত উপনীত হ'ব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা কোন কোন ছয় ৰাশিৰ ওপৰত বাবা গণেশ আৰু মাতা লক্ষ্মীৰ অতি প্ৰসন্ন হৈ তেওঁলোকৰ জীৱনত ধনৰ বৰষুণ হ'ব। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে আপোনাৰ ৰাশি এই ছয় ৰাশিৰ ভিতৰত পৰিছে নাই জানিব পাৰিব। আৰু যদি পৰিছে, তেনে কোন কোন ক্ষেত্ৰত আপোনাৰ ৰাশিয়ে অধিক লাভৱান হৈ ধন টকা পইচাৰ ক্ষেত্ৰখনত চহকী হ'ব পাৰিব, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জনোৱা হওক শাওণ মাহৰ প্ৰথম দিনটো বুধবাৰ পৰাত কোন কোন ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপা পৰিছে আৰু কি কি ক্ষেত্ৰত তেওঁলোকে মাহটোৰ ভিতৰত অধিক লাভৱান হৈ ধন টকা সম্পদেৰে অধিক ক্ষমতাশালী হ'ব পাৰিব। ৰাশিকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা গণেশ আৰু মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা মাতা লক্ষ্মী আৰু বাবা গণেশৰ কৃপাত ধনৱান হ'বলৈ গৈ থকা প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আ লৰে আৰম্ভ হয়, তেওঁলোক মেঘ ৰাশি হয় জ্যোতিৰ গণনাৰ অনুসৰি। এই ৰাশিৰ ব্যক্তিসকল সাধাৰণতে ধনী হয়। এওঁলোকৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা সদায় থাকে, এওঁলোকৰ হাত খালী কেতিয়াও নহয়। এই শাওণ মাহৰ পৰা এওঁলোকৰ ওপৰত মাতা লক্ষ্মীৰ পৰম কৃপা বৰষিছে, যাৰ ফলত এওঁলোকে যিকোনো ক্ষেত্ৰত ধনৱান হ'ব। এওঁলোকৰ জীৱনলৈ ধনৰ যুগ আহিছে। এই মাহটোৰ ভিতৰতে এওঁলোক ব্যৱসায় বাণিজ্যত যথেষ্ট অৰ্থৱান হ'ব পাৰিব। বিশেষকৈ বাবা গণেশৰো পৰম কৃপা পৰিছে। বাবা গণেশৰ কৃপা যেতিয়া পৰে, তেতিয়া কোনো ৰাশিৰ বিপদ বিঘিনিবোৰ নাইকিয়া হয়। বাবা গণেশ হৈছে বিপদ বিঘিনি নাশক দেৱতা। যেতিয়া বাবা গণেশ সন্তুষ্ট থাকে, সেই ব্যক্তিৰ যিকোনো বিপদ বিঘিনি মুক্ত হ'ব পাৰে। এই মাহটোৰ ভিতৰত আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত যথেষ্ট সফল হ'ব পাৰিব। প্ৰতি ক্ষেত্ৰতে আপুনি লাভৱান হ'ব। আপোনাৰ হাতলৈ ধন টকা পইচা আহিব। বিশেষকৈ আগতে আপোনাৰ ব্যৱসায়ত যোনখিনি লোকচান হৈ আছিল, আপুনি লোকচানৰ সন্মুখীন হৈছিল, সেই লোকচানখিনি এই মাহটোৰ ভিতৰতে আপুনি পৰিশোধ কৰিব পাৰিব। যদি ধাৰ ঋণ হৈ আছিল, সেই ধাৰ ঋণো আপুনি পৰিশোধ কৰিব পাৰিব। যিকোনো প্ৰকাৰে আপোনাৰ হাতলৈ ধন টকা পইচা আহিবই। চাকৰি বাকৰিৰ ক্ষেত্ৰতো যোনসকলে চাকৰি বাকৰি কৰি আছে, তেওঁলোকৰ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই মাহত আপোনালোকৰ খৰচ কিছু কমিব, হাতলৈ জমা টকা আহিব। বাবা গণেশৰ কৃপাত আপোনালোকৰ সকলোখিনি বিপদ বিঘিনি দূৰ হ'ব। চাকৰিত পদোন্নতি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত যোনসকল
ছাত্ৰ ছাত্ৰী আছে যোনসকলে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ যোনখিনি বাধা বিঘিনি আছে বাবা গণেশৰ কৃপাত সেই সকলোখিনি বাধা বিঘিনি দূৰ হ'ব তেওঁলোকে বিনা বাধাই আগবাঢ়িব পাৰিব কাৰণ বাবা গণেশ হৈছে বিঘিনিনাশক দেৱতা এই বিঘিনিনাশক দেৱতাৰ পৰম কৃপা যেতিয়া পৰিছে তেওঁলোকে কোনো বাধা বিঘিনি তেওঁলোকৰ জীৱনত নাথাকিব বিনা বাধাৰে তেওঁলোকে হেলা ৰঙে আগবাঢ়ি যাব পাৰিব আৰু সফলতা পাব প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব প্ৰেমৰ ক্ষেত্ৰখনত যোনখিনি বাধা বিঘিনি আগতে পাই আছিল তেওঁলোকে সেই বাধা বিঘিনিখিনি আঁতৰি যাব আৰু তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰেমৰ ক্ষেত্ৰখনত আগবাঢ়িব পাৰিব পাৰিবাৰিক ক্ষেত্ৰখনতো অতি সুফল দেখিবলৈ পোৱা গৈছে পাৰিবাৰিক ক্ষেত্ৰখনত ধন টকা পইচাৰ দিশটো যেতিয়া টনকিয়াল হয় তেতিয়া সেই পাৰিবাৰিক ক্ষেত্ৰখনত কিছু মিলা মিছা দেখিবলৈ পোৱা যায় ধন টকা পইচা যেতিয়া আহিব পাৰিবাৰিক ক্ষেত্ৰখন সুখৰ হ'ব তেওঁলোকে শান্তি পাব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক হ'ব লাগিব এই ৰাশিৰ ব্যক্তিয়ে এই ৰাশিৰ ব্যক্তিৰ বাবে এই মাহটো স্বাস্থ্যৰ কিছু অৱনতি হোৱাৰ সম্ভাৱনা আছে শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় ছ ঘৰে আৰম্ভ হয় তেওঁলোক ৰাশি গণনা অনুসৰি মিথুন ৰাশি হয় আপোনাৰ ৰাশিৰ ওপৰত ভাল দিন আহিছে শাওণ মাহটো আপোনাৰ বাবে অতি উত্তম দিন এই মাহটোৰ ভিতৰতে আপুনি ধনৱান হ'ব পাৰিব আপোনাৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপা পৰিছে যাৰ ফলত আপোনাৰ সকলো বিপদ বিঘিনি নাশ হৈছে আৰু আপুনি যিকোনো ক্ষেত্ৰত ধন সংগ্ৰহ কৰিব পাৰিব আপুনি ব্যৱসায় বাণিজ্য যদি কৰি আছে তেনেহ'লে ব্যৱসায় বাণিজ্যত এই মাহটোত অধিক লাভৱান হ'ব আপুনি কেতিয়াও এই মাহটোত লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে আপোনাৰ ওপৰত কৃপা বৰষিছে আনফালে এই মাহটো হৈছে শাওণ মাহ আৰু শাওণ মাহত মহাদেৱক পূজা কৰা হয় মহাদেৱৰ মাহ এই মাহত আপুনি মহাদেৱৰো কৃপা পাব আৰু মাতা লক্ষ্মীৰ কৃপাত আপুনি নিজকে অৰ্থৱান কৰিবলৈ সক্ষম হ'ব আপুনি কৰা ব্যৱসায় বাণিজ্যত যিকোনো ক্ষেত্ৰত টকা পইচা আহিব আৰু আপুনি সেই টকা পইচাৰে ব্যৱসায় বহল কৰিব পাৰিব বিশেষকৈ আপোনাৰ আগত যোনখিনি লোকচান খাই আছিল ব্যৱসায় বাণিজ্যত বা আপোনাৰ ক'ৰবাত যোনখিনি টকা ফচি আছিল আপুনি সেই টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে যিকোনো প্ৰকাৰে মাথো আপুনি ধনৰ ক্ষেত্ৰত কষ্ট নাপায় এই শাওণ মাহটোত চাকৰি বাকৰিৰ ক্ষেত্ৰখনত বাবা গণেশৰ পৰম কৃপা পৰাত যোনসকলে ইণ্টাৰভিউ দিব বা চাকৰি বাকৰিৰ কাৰণে আশা কৰি আছে তেওঁলোকেও সুফল পাবলৈ সক্ষম হ'ব তেওঁলোকৰ আগতে যোনখিনি বাধা বিঘিনি আছিল সেই বাধা বিঘিনিখিনি আঁতৰি যাব আৰু যোনসকলে চাকৰি কৰি আছে তেওঁলোকে যোনখিনি ওপৰলাৰ পৰা কিছু কষ্ট পাই আছে বা পদোন্নতিত যিখিনি বাধা বিঘিনি হৈ আছে তেওঁলোকে চেষ্টা কৰি আছে কিন্তু চেষ্টাৰ ফল পোৱা নাই এই শাওণ মাহতে তেওঁলোকে সুফল পাবলৈ সক্ষম হ'ব তেওঁলোকৰ পদোন্নতি হ'ব আৰু তেওঁলোকে আশা কৰা মতে ফল পাবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰখনত যদি চোৱা হয় তেতিয়াহ'লে শিক্ষাৰ ক্ষেত্ৰখনত এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট উন্নতি দেখা গৈছে তেওঁলোকে উচ্চ শিক্ষাৰ বাবে যি এটা আশা কৰি আছিল কোনো লোকে সেই আশাটো পূৰণ হ'ব তেওঁলোকে সুবিধা পাব আৰু আগবাঢ়ি যাব পাৰিব প্ৰেমৰ ক্ষেত্ৰত যোনসকলে তেওঁলোকৰ প্ৰেমত বাধা পাই আছিল বাবা গণেশৰ কৃপাত এই মাহটোৰ পৰা তেওঁলোকে সেই বাধা বিঘিনিখিনি নাপায় তেওঁলোকে ভবামতে আগবাঢ়িব পাৰিব আগতে যোনখিনি প্ৰেমৰ ক্ষেত্ৰত বাধা বিঘিনি পাই আছিল ঘৰৰ মানুহে ছাপোৰ্ট কৰা নাছিল এইখিনি সকলোখিনি দূৰ হ'ব বাবা গণেশৰ কৃপাত আৰু তেওঁলোকে ঘৰৰ পৰা ছাপোৰ্ট পাব সম্পূৰ্ণ ছাপোৰ্ট পাব তেওঁলোকে ইচ্ছামতেই প্ৰেমৰ ক্ষেত্ৰখনত আগুৱাই নিবলৈ সক্ষম হ'ব পাৰিবাৰিক ক্ষেত্ৰখন অতি সুন্দৰ হ'ব কিন্তু সন্তানৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে সন্তানৰ বেমাৰ ব্যাধি হ'ব পাৰে এই ক্ষেত্ৰত কিছু অসুবিধা পাব বাকি পাৰিবাৰিক যোনখিনি ক্ষেত্ৰ স্ত্ৰী পুৰুষৰ মাজত মিলা মিছা বাঢ়িব আৰু তেওঁলোকে স্বৰ্গীয় সুখৰ অনুভূতি ল'বলৈ সক্ষম হ'ব আপোনাৰ ৰাশিৰ ওপৰত ভ্ৰমণৰ সুযোগ আছে এই মাহৰ ভিতৰতে আপুনি ভ্ৰমণ কৰাৰ সুবিধা পাব পাৰে আপুনি যদি ক'ৰবাত যোৱাৰ কথা বহু দিনৰ পৰা ভাবি আছিল বা চেষ্টা কৰি আছিল কিন্তু যাব পৰা নাছিল এই মাহত আপুনি সেই ভ্ৰমণৰ সুবিধা পাব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য ভালেই যাব সকলো ফালৰ পৰা আপুনি সুখী হৈ থাকিব এই মাহটোৰ ভিতৰত শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা মাতা লক্ষ্মী আৰু বাবা গণেশৰ কৃপাত ধনৱান হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি
যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধ্যমীয়া তৰে আৰম্ভ হয় জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল সিংহ ৰাশি হয়। সাধাৰণতে এই ব্যক্তিসকল কিছু খঙাল হয়, জেদী হয়, কিন্তু সত্যবাদী আৰু ন্যায়পৰায়ণ হয়। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপা বৰষিছে, যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাব। ব্যৱসায় বাণিজ্য যদি আপুনি কৰি আছে সেই ব্যৱসায় বাণিজ্যত যথেষ্ট লাভৱান হ'ব পাৰিব। মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে। আপুনি অৰ্থৱান হ'ব, ধন সম্পদৰ অধিকাৰী হ'ব পাৰিব এই মাহটোৰ পৰা। আপুনি এই মাহত যথেষ্টখিনি উন্নতি কৰিব পাৰিব আপোনাৰ ব্যৱসায় বাণিজ্যত। আপোনাৰ ব্যৱসায় বাণিজ্যখন প্ৰসাৰ হ'ব, বহল হৈ যাব। আপোনাৰ ব্যৱসায়ত নতুন নতুন সংযোগ হ'ব। আপুনি নতুন নতুন মানুহৰ লগত যোগাযোগ কৰিব পাৰিব। তেওঁলোকৰ দ্বাৰা আপুনি কিছু অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰখনত যদি কোনো লোকে চাকৰি বাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকে যোনখিনি বাধা বিঘিনি আছে সেই বাধা বিঘিনি এই শাওণ মাহৰ পৰা নাইকিয়া হ'ব। বাবা গণেশৰ পৰম কৃপাত তেওঁলোকৰ বাধা বিঘিনিসমূহ দূৰ হ'ব। আপুনি যদি চেষ্টা কৰে, কষ্ট কৰে, তেতিয়াহ'লে আপুনি সুফল পাবই। চাকৰি কৰি থকাসকলৰ বাবে পদোন্নতি আছে। তেওঁলোকে যদি কিছু চেষ্টা কৰে তেওঁলোকে পদোন্নতি পাব আৰু তেওঁলোকৰ কৰ্ম উদ্যম বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰখনতো যথেষ্ট উন্নতি দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি পাব। তেওঁলোকে বহু চেষ্টা কৰি যোনখিনি সফলতা পোৱা নাছিল, এই মাহটোৰ পৰা বাবা গণেশৰ কৃপাত সেইখিনি চেষ্টা কৰিলে সেই ক্ষেত্ৰত সুফল পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ সকলোখিনি বাধা বিঘিনি আঁতৰি যাব, পঢ়াৰ প্ৰতি মন আহিব আৰু তেওঁলোকে যোনখিনি কৰিব সেইখিনিৰ ফল কেতিয়াও নেহেৰাই, তেওঁলোকে পাবই পাব। পাৰিবাৰিক ক্ষেত্ৰখনত সুফল দেখিবলৈ পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰখন অতি মিলা মিছাৰে পাৰ হৈ যাব আৰু তেওঁলোকে পাৰিবাৰিক ক্ষেত্ৰখনত আগতে যোনখিনি বাধা বিঘিনি শত্ৰুৰ পৰা পাইছিল, তেওঁলোকৰ মনো কষ্ট হৈ আছিল, বিশ্বাস অন্ধবিশ্বাসৰ মাজত আছিল, সেইখিনিও দূৰ হ'ব। তেওঁলোকে আচল কাৰণটো উলিয়াব পাৰিব। প্ৰেমৰ ক্ষেত্ৰখনত অতি সুফল দেখা গৈছে। প্ৰেমিক প্ৰেমিকাসকলে নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে আগবাঢ়িব পাৰিব আৰু তেওঁলোক সফল হ'ব পাৰিব প্ৰেমৰ ক্ষেত্ৰখনত। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি আছে এই মাহটোত এই ৰাশিৰ ব্যক্তিসকলৰ বাবে। এই মাহত তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত টকা পইচা খৰচ কৰিবলগীয়া নহয়, তেওঁলোকৰ স্বাস্থ্য ভালেই থাকিব। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপাত নিজকে ধনৱান কৰিবলৈ সুবিধা পোৱা চতুৰ্থ ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয় জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল তুলা ৰাশিত পৰে। আপোনাৰ সৌভাগ্য মুকলি হৈছে এই শাওণ মাহৰ পৰা। বাবা গণেশ আৰু মাতা লক্ষ্মীৰ পৰম কৃপা পাবলৈ সক্ষম হৈছে। মাতা লক্ষ্মীৰ কৃপাত আপুনি ধনৱান হোৱাৰ সুযোগ পাইছে। আপুনি এই মাহটোৰ পৰা অধিক অৰ্থৱান হ'বলৈ সক্ষম হ'ব। নতুন সা সম্পত্তিৰ যুগ আহিছে আপোনাৰ। মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে। যাৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা থাকে তেওঁ কেতিয়াও ধনৰ দুখীয়া নহয় বা সা সম্পদৰ দুখীয়া নহয়। মাতা লক্ষ্মীৰ কৃপা বৰষিছে আপোনাৰ ৰাশিৰ ওপৰত। আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব আৰু ধন টকা পইচাৰ ক্ষেত্ৰখন আপোনাৰ চহকী হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত আপুনি যথেষ্টখিনি উন্নতি কৰিব পাৰিব। মাতা লক্ষ্মীৰ কৃপা আছে আপোনাৰ ওপৰত। আপুনি নতুনকৈ যদি ব্যৱসায় আৰম্ভ কৰিবলৈ চিন্তা কৰিছে তেতিয়াহ'লে শাওণ মাহৰ পৰাই ব্যৱসায় আৰম্ভ কৰক। তেতিয়া আপোনাৰ ব্যৱসায় বাণিজ্যৰ প্ৰতি মাতা লক্ষ্মীৰ কৃপা থাকিব। আপুনি মাতা লক্ষ্মীৰ কৃপাত সম্পদশালী হ'ব পাৰিব এই মাহটোৰ পৰা। আপুনি অৰ্থনৈতিক ক্ষেত্ৰখনত আগতে যিখিনি মনোকষ্টত ভুগি আছিল বা দিন পাৰ কৰিছিল সেই মনোকষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ পূৰ্ণ সুযোগ মিলিছে। মাতা লক্ষ্মী আৰু বাবা গণেশৰ লগতে নৱগ্ৰহৰো পূৰ্ণ কৃপা পৰিছে আপোনাৰ ৰাশিৰ ওপৰত। এই পবিত্ৰ দিনটোৰ পৰা ভগৱান শিৱৰো পৰম কৃপা পৰিছে আপোনাৰ ৰাশিৰ ওপৰত। ঘৰুৱা শত্ৰুৰ পৰা যি আপুনি কিছু অশান্তি পাই আছিল বা অশনি সংকেত পাই আছিল, এই দিনটোৰ পৰা অৰ্থাৎ শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা এইসমূহ লাহে লাহে নাইকিয়া হ'ব আৰু আপুনি আগন্তুক দিনত যথেষ্ট আগবাঢ়িব পাৰিব। যদি আপুনি ৰাজনীতিৰ লগত জড়িত আছে, ৰাজনীতিৰ ক্ষেত্ৰখনতো আপুনি উচ্চ স্থান লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ যি এটা পদ আছিল আগতে সেই পদৰ উপৰিও আপুনি উচ্চ পদ পাব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো শুভ সংযোগ আছে, ৰাজভোগৰ সুবিধা আছে। এই মাহত বাবা গণেশৰ কৃপাত আপোনাৰ সকলোখিনি বাধা বিঘিনি দূৰ হ'ব। আপুনি ইচ্ছা কৰা মতেই আগুৱাব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি চেষ্টা কৰিছিল আগতে পোৱা নাছিল,
এই মাহটোৰ পৰা আপুনি চেষ্টা অব্যাহত ৰাখক। আপোনাৰ ভাগ্যলৈ সৌভাগ্য আহিছে, আপুনি সফলতা পাব। যিকোনো ক্ষেত্ৰৰ পৰা আপুনি ধনৱান হ'ব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক, যিকোনো ক্ষেত্ৰতে আপুনি লাভৱান হ'ব পাৰিব, আপুনি অৰ্থৱান হ'ব পাৰিব। মাতা লক্ষ্মীৰ পৰম কৃপা আছে আপোনাৰ লগত। শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট উন্নতি আছে এই ৰাশিৰ ব্যক্তিসকলৰ। বাবা গণেশৰ কৃপাত সকলোখিনি বাধা বিঘিনি দূৰ হ'ব। আপোনাৰ যি পঢ়াৰ প্ৰতি অনীহা ভাৱ এটা আহি থাকে, সেই ভাৱটো দূৰ হ'ব। আপুনি সুফল পাবলৈ সক্ষম হ'ব। পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। আপুনি সমাজত জিলিকি উঠিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰখনত বিশেষ সুফল দেখা পোৱা নাই এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত। কিছু বাধা বিঘিনি আহিব পাৰে। বাধা বিঘিনি আহিলেও গণেশৰ কৃপাত সেই বাধা বিঘিনি দূৰ হ'ব, যদিও কিছু মনোকষ্ট পাব আপোনালোকে প্ৰেমৰ ক্ষেত্ৰখনত। পাৰিবাৰিক ক্ষেত্ৰখনত সুফল দেখা গৈছে। পাৰিবাৰিক মোটামুটি ভালেই চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আছে, স্বাস্থ্যত বিশেষ অসুবিধা নাপায়। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা মাতা লক্ষ্মী আৰু বাবা গণেশৰ কৃপাত অৰ্থৱান হ'বলৈ গৈ থকা পঞ্চম ৰাশিটো হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ধ, ভ, ফৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল ধনু ৰাশি হয়। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপুনি এই মাহটোৰ ভিতৰত ধনৱান অৰ্থৱান হ'ব পাৰিব। আপুনি কৰি থকা ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি হ'ব। আপোনাৰ কাৰণে নতুন নতুন সুবিধা আহিব। এই সুবিধাখিনি যদি আপুনি গ্ৰহণ কৰিব পাৰে, আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব। আপোনাৰ অৰ্থৰ যোগ আহিছে। আপুনি ব্যৱসায় বাণিজ্য কাম বন যিয়েই নকৰক, যিকোনো ক্ষেত্ৰত আপোনাৰ অৰ্থ আহিব, মানে টকা পইচা হ'ব। আপোনাৰ খৰচ কম হ'ব এই মাহটোৰ ভিতৰত। বেমাৰ বাণিজ্যত যোনখিনি আপুনি টকা পইচা খৰচ কৰি আছিল, সেই বেমাৰ বাণিজ্যত টকা পইচা খৰচ কৰিবলগীয়া এই মাহটোত নহয়। এই মাহটোৰ পৰা আপোনাৰ ভাগ্যলৈ সৌভাগ্য আহিছে। আপুনি ইচ্ছা অনুযায়ী আগবাঢ়িব পাৰিব। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপা বৰষিছে, যাৰ ফলত আগন্তুক দিনত আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হৈছে। আপুনি যিকোনো ক্ষেত্ৰত সফলতাৰ সুযোগ পাইছে। আগন্তুক দিনত চাকৰি বাকৰি, ব্যৱসায়, শিক্ষা, প্ৰেমত সকলো ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হ'ব। বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত আপুনি বেছি সুফল পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত কষ্ট কৰা মতেই আপুনি ফল পাবলৈ সক্ষম হ'ব। পদোন্নতি আছে। প্ৰেমৰ ক্ষেত্ৰখনত আপুনি সুফল পাব। প্ৰেমৰ ক্ষেত্ৰখন আগত যেনেকৈ চলি আছিল সুন্দৰভাৱে, এতিয়াও তেনেকৈ চলি থাকিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল প্ৰেমৰ ক্ষেত্ৰত বেছি সফল হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰখনত আপোনাৰ বিশেষ বেয়া নহয়, মিলা মিছাৰে চলি যাব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটোত আপোনাৰ কোনো অসুবিধা নাপায়। আপুনি আগতে যেনেকৈ চলিছিল তেনেকৈ চলিব পাৰিব। বিশেষ টকা পইচা খৰচ নহয় স্বাস্থ্যৰ ক্ষেত্ৰখনত। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰাই মাতা লক্ষ্মী আৰু ভগৱান গণেশৰ পৰম কৃপাত অৰ্থৱান হ'বলৈ গৈ থকা অন্তিম ৰাশি তথা 6 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া দ আৰু প্ৰথম স্বৰে আৰম্ভ হয়, জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল মীন ৰাশিত পৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট কষ্ট সহিষ্ণু হয়। এওঁলোক ধাৰ্মিক হয় আৰু এওঁলোকে যিকোনো ক্ষেত্ৰত কষ্ট কৰি সুফল অৰ্জন কৰিবলৈ সক্ষম হয়। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু ভগৱান গণেশৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপোনাৰ আগতে যোনখিনি বাধা বিঘিনি আছিল, সেই বাধা বিঘিনিসমূহ অন্ত পৰিব। আপুনি যিকোনো ক্ষেত্ৰত কষ্ট কৰিলে অৰ্থৱান হ'ব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত আপুনি যি ব্যৱসায় কৰি আছে, সেই ব্যৱসায় বহল হ'ব। আপুনি নতুন নতুন সংযোগ পাব। যদি নতুনকৈ ব্যৱসায় কৰিবলৈ আপুনি ইচ্ছা কৰি আছে, তেনেহ'লে এই শাওণ মাহতে ব্যৱসায় আৰম্ভ কৰক। আপুনি যথেষ্টখিনি লাভৱান হ'ব পাৰিব। মাতা লক্ষ্মীৰ কৃপা বৰষিছে আপোনাৰ ওপৰত। মাতা লক্ষ্মীৰ কৃপা যাৰ ওপৰত থাকে, তেওঁ কেতিয়াও দুখীয়া নহয়, তেওঁ সদায় ধনী হয়। তেওঁৰ হাতত সদায় ধন টকা পইচাৰ থাকে আৰু ধন টকা পইচাৰ ক্ষেত্ৰখনত তেওঁ সদায় চহকী হৈ থাকে। বাবা গণেশৰো পৰম কৃপা পৰিছে এই দিনটোৰ পৰা আপোনাৰ ওপৰত। বাবা গণেশৰ কৃপাত আপুনি যোনখিনি বাধা বিঘিনি পাই আছিল, যিকোনো ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, ঘৰৰ ক্ষেত্ৰত বা শত্ৰুৰ ক্ষেত্ৰত যোনখিনি বাধা বিঘিনি পাই আছিল, এই বাধা বিঘিনিসমূহ সম্পূৰ্ণৰূপে আঁতৰি যাব। আপুনি চেষ্টা কৰক
আপুনি যি কষ্ট কৰিব সেই কষ্টৰ ফল নিশ্চয় পাব। ব্যৱসায় বাণিজ্যখনত বিশেষকৈ আপুনি লাভৱান হ'ব পাৰিব। আগতে যোনখিনি আপুনি লোকচানৰ সন্মুখীন হৈছিলে এই লোকচান এই মাহটোৰ ভিতৰতে পূৰণ হ'ব। আপুনি ধন টকা পইচাৰ উপৰিও সা সম্পত্তিৰ অধিকাৰী হ'ব পাৰিব এই মাহটোৰ ভিতৰত। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰখনত বাবা গণেশৰ পৰম কৃপা পৰিছে আৰু বাবা গণেশৰ পৰম কৃপা থাকিলে যিকোনো ব্যক্তিৰ ক্ষেত্ৰত বাধা বিঘিনি নাইকিয়া হয়। বাবা গণেশ হৈছে বিঘ্নি নাশক দেৱতা আৰু দেৱলোকৰ প্ৰথম পূজ্য দেৱতা। চাকৰি বাকৰিৰ ক্ষেত্ৰখনতো যথেষ্ট সুফল পাবলৈ সক্ষম হ'ব। নতুন চাকৰিৰ সংযোগ আছে আৰু চাকৰিৰ পদোন্নতি আছে। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি দেখা গৈছে। বাবা গণেশৰ কৃপাত যোনখিনি বাধা বিঘিনি আগতে আছিল সেই বাধা বিঘিনিখিনি দূৰ হ'ব। বাবা গণেশৰ কৃপা যাৰ ওপৰত থাকে তেওঁ কোনো ক্ষেত্ৰতেই বাধা বিঘিনি নাপায়। আপোনাৰ ৰাশিৰ ওপৰত বাবা গণেশৰ শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা পূৰ্ণ কৃপা পৰিছে, যাৰ ফলত আপুনি কোনো ক্ষেত্ৰতেই বাধা বিঘিনি নাপায়। আপুনি আগবাঢ়ি যাব পাৰিব। আপোনাৰ সুনাম হ'ব এই মাহটোৰ পৰা শিক্ষাৰ ক্ষেত্ৰত আৰু পাৰিবাৰিক ক্ষেত্ৰখনতো যথেষ্ট সুফল দেখিবলৈ পোৱা গৈছে। আগতে যি ঘৰুৱা শত্ৰুৰ পৰা পাৰিবাৰিক ক্ষেত্ৰখনত আপুনি অসুবিধা পাই আছিলে সেই অসুবিধাখিনি সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু আপোনাৰ ঘৰত শান্তি হ'ব আৰু স্বামী স্ত্ৰীৰ মাজত মিলা মিছা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। এই মাহত আপুনি স্বাস্থ্যৰ কোনো অসুবিধা নাপায়। মোটামুটি আপোনাৰ ভালেই চলিব। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহত বাবা গণেশৰ আৰু মাতা লক্ষ্মীৰ পৰম কৃপাত এই 6 ৰাশিৰ ব্যক্তিয়ে অধিক ধনৱান হ'ব পাৰিব। এওঁলোকে যদি চেষ্টা কৰে এই মাহটোৰ ভিতৰতে অধিক সম্পদশালী আৰু নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। যদি আপোনাৰ ৰাশি এই 6 ৰাশিৰ ভিতৰত পৰিছে তেতিয়াহ'লে আপুনি যিকোনো ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। আপুনি এই শাওণ মাহৰ ভিতৰত যথেষ্টখিনি সুফল পাব আৰু অৰ্থৱান হ'বলৈ সুবিধা পাব। এই 6 ৰাশিৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত যদি চেষ্টা কৰে তেওঁলোকে সফলতা পাবই পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।